120 টকাতেই নানা ব্যঞ্জনৰে ভৰা সুস্বাদু থালি থালিৰ মাছুলটো আমাৰ ভেজ থালি যোনটো হ'ব সেইটো মাছুলটো 120 টকা আমাৰ সেই থালিখনত বহুতকেইটা আইটেম থাকিব আপোনাৰ যেনে ভাত দালি পাপৰ চাটনি সবজি থাকিব সালাড থাকিব সদায় একেটা সবজি আমি দিব নোৱাৰো বা সদায় একেটা চাটনিকে আমি দিব নোৱাৰো ঠিক হেতু ৰটেশন টাইপত হৈ থাকিব হায়দৰাবাদ বেংগালুৰু দৰে স্পেশাল খাদ্যৰ জ্যোতি এতিয়া লখিমপুৰত আমাৰ তিনটা মেইন আপোনাৰ সেকশন আছে এটা হৈ গ'ল ইন্ডিয়ান সেকশন আৰু এটা চাইনিজ আৰু এটা হৈ গ'ল তন্দুৰ হে তিনটা সেকশন আছে তো তিনটাৰ ভিতৰত আপোনাৰ যি লাগে আমাৰ ইন্ডিয়ান বুলি ক'লে যেনেকে ৰাইস ডাল মিক্স ভেজ আৰু চাইনিজ বুলি ক'লে হেয়া সকলোৱে জানি ফাষ্ট ফুড যেনেকে হাক্কা নুডলছ হৈ গ'ল ফ্ৰাইড ৰাইস হৈ গ'ল আৰু তন্দুৰ বুলি ক'লে আমাৰ ইয়াত এটা মেইন স্পেশাল আছে হোল চিকেন মানে গোটা মুৰ্গী বাইপাছত আমাৰ এয়া আপোনাৰ অৰুণাচলৰ মানুহ বহুত আহে বা গুৱাহাটীৰ পৰা কিছুমান ডিব্ৰুগড় আহে তো তেওঁলোকে এতিয়া অৰুণাচলৰ মানুহ আমাৰ ইয়াত সোমাই তেওঁলোকে বইল বিচাৰে চিকেন বইল হওক বা সবজি বইল হওক মিক্স ভেজ তেওঁলোকক আমি হেতু প্ৰভাইড কৰোঁ যোনে যেনেকৈ ভাল পায় বোলে বইলৰ লগত বোলে বাঁহগাজ লাগে আমি তেনেকৈও দিওঁ নহ'লে কিছুমানে বোলে সিম্পল চিকেন বইল আমি তেনেকৈও দিওঁ লখিমপুৰত ব্যতিক্ৰম ৰূপত অত্যাধুনিক সুবিধাৰে ভেলভেট ভিস্তা হোটেল য'ত থাকিব 40-50খন বাহনৰ পাৰ্কিং ব্যৱস্থা আমাৰ কি হয় ক'বাত আমি কিবা খাবলৈ গ'লে আমাৰ প্ৰথম মেইন চিন্তা হয় যে গাড়ী হওক বা আমাৰ বাইকে হওক বাহন থ'বলৈ মানে আফসোচ অকণমান যি হয়তো দূৰত থৈ কিনি যে ক'বাত গৈ আকৌ দূৰত খাওঁগে সেই বুলি মানুহৰ এটা চিন্তা থাকে কিন্তু আমাৰ ইয়াত কি হয় আমাৰ পাৰ্কিঙৰ এভেইলেবল স্পেচ আছে যিহেতু আপোনাৰ ইয়াত 40-50খন গাড়ী ধুনীয়াকৈ পাৰ্কিং হয় আৰু পাৰ্কিঙৰ আমাৰ ইয়াত সিসি কেমেৰা সম্পূৰ্ণ সবফালে সিসি কেমেৰা আছে কোনো চিন্তা নাই 50-60 জনৰ সিট কেপাসিটিৰে 5টাকৈ অতিৰিক্ত কটেজ এয়া হৈছে আমাৰ ভেলভেট ভিস্তাৰ কেবিন এইটো কেবিনত আপোনাৰ মানুহ ধৰিব 15 জন ধুনীয়াকৈ কমফৰ্টকৈ বহিব পাৰে 15-20 জন ধুনীয়াকৈ বহিব পাৰে নেক্সট আছে আপোনাৰ 2 নম্বৰ কেবিন তাত ধুনীয়াকৈ 6-8 জন মানুহ ধুনীয়াকৈ বহিব পাৰে আৰু তাৰ পিছলৈ আছে 3টা কেবিন তাতো 4 জন 6 জন ধুনীয়াকৈ বহিব পাৰে 15-16 জনৰ সিট কেপাসিটিৰে এসি কিছুমানে এতিয়া উইদাউট এসিত থাকিব নোৱাৰে এসি কেবিন বিচাৰে আমি সেই সকলৰ বাবে আমি এসি কেবিন এটা ৰাখিছোঁ আৰু সেই কেবিনটোত আমি যেনেকৈ ডক্টৰবিলাকৰ মিটিং হওক বা এমআৰ বিলাকৰ বা কিছুমান বেংক পাৰ্চনৰ তেওঁলোকৰ যদি কিবা তাত মিটিং হওক বা কিবা কৰিব বিচাৰে আমি তাত আমি হেতু প্ৰভাইড কৰোঁ বা হেতু আমি অৰ্গানাইজ কৰি দিওঁ তাত আপোনাৰ সিট কেপাসিটি 15-18 জনৰ ভিতৰত আছে প্ৰায় 80 জন লোকে একেলগে বাৰ্থডে পাৰ্টি এনিভাৰ্সাৰী পাৰ্টি ৰিং সেৰেমনিৰ দৰে অনুষ্ঠান অতি কম মূল্যত উদযাপন কৰিব পৰাকৈ হলৰ ব্যৱস্থা এয়া হৈছে আমাৰ মেইন হল যি নেকি ইয়াত আমাৰ 70-80 জন ধুনীয়াকৈ কিবা ইভেন্ট কৰোঁ বুলি ক'লে কৰিব পাৰে বাৰ্থডে হওক মিটিং হওক আমি ৰিং সেৰেমনি পাতিছোঁ ইয়াত বেংকৰ মিটিং পাতিছোঁ তাৰপিছত আমাৰ এনেকুৱা সৰু সুৰা বাৰ্থডে বহুতো আমি এনেকুৱা ইয়াত পাতি থাকোঁ কেপাসিটি বুলিবলৈ আপোনাৰ 70-80 জন ধুনীয়াকৈ জুৰি যায় উইথ আমি বুফে লগাই দিওঁ কিবা এনেকুৱা যদি পাৰ্টি থাকে ইভেন্ট থাকে লগতে আপুনি ল'ব পাৰিব সুইমিং পুলৰ আমেজ গৰম দিনৰ বাবে আমি গ্ৰাহকৰ কাৰণে আমি এটা নতুন মানে পদক্ষেপ বুলি নহয় অলৰেডি আমাৰ কৰা আছেই ইভেন আপোনাৰ 90-95% ডান হৈ গৈছে কাম আমাৰ পিছফালে সুইমিং পুল এটা আছে তাৰ অলমোষ্ট কাম কমপ্লিট হৈছে আৰু অলপ কাম বাকি আছে আপোনাৰ মাজৰ এনেকৈ ৰেলিং বা কিবা লগাবলৈ আমাৰ বাদ বাকি আমাৰ বিছনা যি থাকিব সাইডে সেইবিলাক সব আমাৰ আনি মেলি থোৱা আছে আৰু গৰম দিনকেইটা আগন্তুক দিনত এই গৰম দিন আহিবলৈ আমি অলপ ৱেইট কৰি আছোঁ আহিলে আমি ধুনীয়াকৈ আমি সুইমিং পুল ৰাইজৰ বাবে আমি সুইমিং পুলটো আমি মুকলি কৰি দিম আপোনাৰ বিশেষ দিনটো উদযাপন আৰু পৰিয়ালৰ সৈতে এসাঁজ জুতি লগাই খাবলৈ আজি ভিজিট কৰক ভেলভেট ভিস্তা হোটেল হয় আহক আপোনালোক সকলো আহি আমাৰ ভেলভেট ভিস্তাৰ এসাঁজ আপোনালোকে আনন্দ লওক খাই মেলি আমাৰ ইয়াত আমি যিবোৰ ইভেন্ট কৰোঁ বা ইভেন্টৰ কাৰণে কোনোবাই যদি বিচাৰে আগতীয়াকৈ যোগাযোগ কৰিবলৈ তো আমাৰ তলত নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ঠিকনা লখিমপুৰ বাইপাছ ৰঙাজান চাৰিআলি যোগাযোগ নম্বৰ 8787319895 হয় এড্ৰেছটো হৈ গ'ল আমাৰ বাইপাছ
আমাৰ সাবতি বাইপাছ বুলি ক'ব লাগিব ৰেলৱে আপোনাৰ বান্দৰদোৱা ছাইডৰ পৰা আহিলে আপুনি ৰেলৱে ব্ৰিজটো পাবগৈ নালাগে যেনেকৈ আমাৰ জুবিনৰ ফটো বনাই থোৱা আছে জুবিনদাৰ ফটো তাত পাবগৈ নালাগে তাৰ আগত আৰু আপোনাৰ এই সাবতি সোমাই মেডিকেল সোমাই যোৱা জাষ্ট আপোনাৰ চাৰিআলিটো ক্ৰছ কৰিয়ে আমাৰ এই ভেলভেট বিস্তাখন আছে ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে